কি ক'ত কিয় বিখ্যাত কৰবাৰ নাদৰ ভেকুলি অস্তিত্ব নোহোৱা মানুহ এগৰাকীৰ বিষয়ে আমি আজি টক শ্ব'ত আলোচনা কৰিছোঁ গতিকে সেইটো তেওঁৰ প্ৰথম উদ্দেশ্য আছিল তেওঁ ছাকচেছ হৈছে মই জুনমণি দেৱীখন মই আপোনাৰ কাষলৈ আহিছোঁ যে আপুনি এগৰাকী অধিবক্তা আৰু আনফালে যে আপুনি এগৰাকী নাৰী অসমীয়া নাৰী এটা সাংস্কৃতিক গুণ আছে মানে বৈশিষ্ট্য আছে বুলি সকলোৱে কয় আৰু অসমীয়া সংস্কৃতিক অসমীয়া নাৰীয়ে প্ৰতিনিধিত্ব কৰে বুলি কয় কিন্তু শেহতীয়াকৈ যিটো ঘটনা ঘটিছে মানে এইটো দেখোন ভাষাই নাই ক'বলৈ যি পৰ্যায়ত এগৰাকী মৃত ব্যক্তিক আৰে যিয়ে নহওক মানুহগৰাকীৰ অনুপস্থিতিত এগৰাকী মৃত ব্যক্তিক শত্ৰু আচলতে এই পৰ্যায়ত কেতিয়াও কথা নকয় চাগে বা ইমান সমালোচনা নকৰে কিন্তু সীমা সঁচাকৈ আজি গৰিমা শইকীয়াই যিটো কথা কৈছে যে ধৈৰ্য আৰু সহ্যৰো এটা সীমা আছে সীমা ক্ৰছ কৰিছে আচলতে চাবলৈ গ'লে সেইকাৰণেই চাগে আজি সেই তেনেকুৱা এটা পৰিৱেশলৈ গ'ল কিন্তু তাৰ অকল যে আমি এই কথাটোকে পাতিম তেনেকুৱাও নহয় কিন্তু মানে মই আপোনাক এইটোহে ক'ব বিচাৰিছোঁ যে আমি এই 4টা মাহত আপোনাৰ মতে কি হ'ল কি হ'ব লাগিছিল আৰু কি নহ'ল কিন্তু কি হ'ল ইয়াত দুটা কথা আছে নিতুমণি প্ৰথম কথাটো হৈছে যোনে এই এনেকুৱা ধৰণৰ বিতৰ্কিত পোষ্ট লিখিছে বা যাক এতিয়া গ্ৰেপ্তাৰ কৰিছে তেওঁ কোননো তেওঁ কি ক'ত কিয় বিখ্যাত কিবা পৰিচয় আছে নেকি তেওঁৰ হুইচি কিন্তু আজি আমি তেওঁৰ কথা পাতি আছোঁ ন হয়নে কিয় পাতি আছোঁ কাৰণ তেওঁ জুবিন গাৰ্গৰ বিষয়ে লিখিছে যাৰ বিষয়ে লিখিছে তেওঁ অসমৰ জাতীয় সম্পদ তেওঁ আমাৰ আবেগ তেওঁ আমাৰ সন্মান বিশ্বৰ বুকুত অসমক প্ৰতিষ্ঠা কৰা অসমৰ কাৰণে সুনাম কঢ়িয়াই অনা এক জাতীয় সম্পদ এক ডাঙৰ মহৎ ব্যক্তিত্ব তেওঁৰ বিষয়ে লিখিছে সেইকাৰণে আমি আজি সেই মানুহগৰাকীৰ বিষয়ে আলোচনা কৰিছোঁ গতিকে তেওঁৰ এটা উদ্দেশ্য সফল হৈ গ'ল কি ক'ত কিয় বিখ্যাত কৰবাৰ নাদৰ ভেকুলি অস্তিত্ব নোহোৱা মানুহ এগৰাকীৰ বিষয়ে আমি আজি টক শ্ব'ত আলোচনা কৰিছোঁ গতিকে সেইটো তেওঁৰ প্ৰথম উদ্দেশ্য আছিল তেওঁ ছাকচেছ হৈছে তেওঁৰ বিষয়ে আমি ছ'চিয়েল মিডিয়াত সমালোচনাই হওক বা লাইকেই হওক তেওঁৰ তাতে কমেণ্টেই হওক বা শ্বেয়াৰেই হওক কৰি আমি তেওঁক পপুলাৰ কৰিছোঁ আৰু আজি আমি টক শ্ব' কৰিছোঁ তেওঁৰ বিষয়ে কোনে টক শ্ব' কৰিছোঁ অজয় ফুকন এজন সংগীত পৰিচালক বিখ্যাত নাম এটা অসমৰ পাৰ্থ দা জয়ন্ত কাকতি জোনমণি খাউন নিতুমণি শইকীয়া আৰু এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আমাৰ কিন্তু সমাজত এটা অৱদানো আছে আমাৰ নামো আছে সেইখিনি মানুহে আজি কোনো ফালৰ পৰা যোগ্য নোহোৱা এগৰাকী অভদ্ৰ কোনোবা অচিনাকি নাম নাইকিয়া এগৰাকী ধূলিকণাৰ কথা আলোচনা কৰি আছোঁ গতিকে সেই ধূলিকণাৰ পৰা আজি এই আলোচনাৰ মজিয়ালৈকে অহা তেওঁৰ এই যাত্ৰাটো এইবিলাক কাণ্ডৰ দ্বাৰাই সফল হ'ল সেইটো এটা তেওঁৰ ব্যক্তিগত প্ৰধান উদ্দেশ্য আছিল যিটো তেওঁ সফল হ'ল দ্বিতীয় কথাটো হ'ল আমাৰ আপুনি যিটো কথা ক'লে 4 মাহে আমি আলোচনা কৰিব লাগিছিল কি আৰু আমি আলোচনা কৰি আছোঁ কি আৰু আমি আলোচনা কৰিব লগা কথাবিলাকৰ পৰা আমাক আঁতৰাই আনি এই অদৰকাৰী ফকটীয়া ফাল্টু ননচেন্স অসভ্য কথাবিলাকত আমাক ব্যস্ত কৰাইছে কোনে চক্ৰান্তমূলকভাৱে এই যে তদন্ত প্ৰক্ৰিয়া সঠিক ধৰণেৰে হোৱা নাছিল সেই কথা আমি এতিয়া পাহৰি গ'লোঁ এতিয়া বিচাৰ প্ৰক্ৰিয়াত যে 12,500 পৃষ্ঠা পঢ়ি পেলাই এই বিচাৰ দিওঁতে জুবিন গাৰ্গে যে ন্যায় নাপায় সেই কথা আলোচনা কৰিবলৈ আজি আমি পাহৰি গ'লোঁ আজি আমি আলোচনা কৰি আছোঁ জুবিন গাৰ্গৰ চৰিত্ৰ কেনেকুৱা আছিল ভনীয়েকৰ চৰিত্ৰ কেনেকুৱা আছিল বায়েকৰ চৰিত্ৰ কেনেকুৱা আছিল তেওঁৰ বাপেকৰ চৰিত্ৰ কেনেকুৱা আছিল ঘৈণীয়েকৰ চৰিত্ৰ কেনেকুৱা আছিল হোৱাট দ্য হেল কি দৰকাৰ আমাক এইবিলাক কথাৰ আৰু ইন্ধন যোগাইছে কোনে এইবিলাক এইটোৱেই কথা এই কথাটোলৈ আমাৰ সকলো গোটেই সমাজখনক সংবাদ মাধ্যমকে আৰম্ভ কৰি ছ'চিয়েল মিডিয়াকে আৰম্ভ কৰি গোটেই সমাজখনক সেইটো ফাললৈ ঠেলি দিলে কোনে এই কেইজনমান মানুহক এংগেজ কৰিছে কোনে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি সমাজখনক আৰু আলোচনাৰ বিষয়বস্তুবোৰ সেই ফাললৈ লৈ গৈ আসল তদন্ত প্ৰক্ৰিয়া আৰু এই গোটেই জুবিন গাৰ্গক ন্যায় দিয়া প্ৰক্ৰিয়াৰ
গোটেই বস্তুটো ফুটুকাৰ ফেন কৰিবলৈ চক্ৰান্ত কৰিছে কোনে এই গোটেইবোৰ ঘটনাৰ আঁৰত কি ৰহস্য আছে সেইটোহে এতিয়া সেই ৰহস্যটো সফল সেই চক্ৰান্তকাৰী সফল হৈছে সেইকাৰণে মই অলপতে এটা ফেচবুকত পোষ্ট দিছিলোঁ যে আই কুইট দ্য ডেভিল ওন যি ডেভিলে এই কাণ্ডটো কৰি আছে সেই ডেভিলৰ এয়া জয় হৈছে সেই ডেভিলে বিচাৰিছিল যে আমি জুবিন গাৰ্গৰ চৰিত্ৰ সম্পৰ্কীয় কথা বতৰা আলোচনা কৰোঁ আৰু আমি এই ধূলিকণা সদৃশ এই অখ্যাত মানুহবিলাকক বিখ্যাত কৰাৰ আমি এই প্ৰক্ৰিয়াত সোমাই পৰোঁ এইবিলাক মানুহৰ অসভ্য কথাবিলাকত আমি মনোনিৱেশ কৰোঁ আৰু আমি তদন্ত প্ৰক্ৰিয়াৰ কথা পাহৰি যাওঁ তেওঁলোকে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি মতে কিয় অনুসন্ধান কৰা নাই কিয় আজি ছিংগাপুৰৰ ৰিপৰ্ট বেলেগ কিয় আজি অসমৰ ৰিপৰ্ট বেলেগ একেটা ঘটনাৰ আৰক্ষীৰ সমিল মিলেৰে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি মতে কিয় জইণ্ট পুলিচ ইনভেষ্টিগেশ্যন হোৱা নাই মই মাননীয় ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী মহোদয়লৈও চিঠি লিখিছিলোঁ প্ৰেচিডেণ্ট আমাৰ ৰাষ্ট্ৰপতি মহোদয়ালৈ চিঠি লিখিছিলোঁ মুখ্য ন্যায়াধীশলৈ চিঠি লিখিছিলোঁ মোৰ চিঠিৰ উত্তৰ কিয় অহা নাই সেই কথাবোৰ কিয় অসমৰ মানুহে আলোচনা কৰা নাই চৰিত্ৰ জাতীয় কথাবিলাক আলোচনা কৰিবলৈ মুখ ৰোচক হয় সেইবিলাক আমাৰ সকলো মানুহে আলোচনা কৰিব পাৰে ইণ্টেলেকচুৱেল এটা ব্ৰেইন নালাগে সেইবোৰ কথা আলোচনা কৰিবৰ কাৰণে কাৰণ বিয়নি মেল পাতি থকাটো মাৰি থকাটো আমাৰ অভ্যাস আমি সকলোৱে সকলোৰে চৰিত্ৰৰ বিষয়ে আলোচনা কৰিব পাৰোঁ আমাৰ কেপাচিটি সিমানেই আমাৰ ব্ৰেইনৰ কেপাচিটি সিমানে আমি অকল চৰিত্ৰগত কথা আলোচনা কৰিব পৰাহে ব্ৰেইনৰ কেপাচিটি আছে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি সম্পৰ্কে আলোচনা কৰিবলৈ ইনভেষ্টিগেশ্যনৰ প্ৰতিটো কথা পুংখানুপুংখভাৱে বিচাৰ কৰিবলৈ আজি ডে টু ডে ট্ৰায়েল যে হ'ব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ সেই ডিমাণ্ডৰ ওপৰত আমাক একশ্যন ল'বলৈ এইবিলাক কৰিবলৈ আমাক অলপমান মগজুৰ প্ৰয়োজন আৰু দুৰ্ভাগ্যৰ কথা যে অধিক সংখ্যক মানুহৰ সিমানখিনি মগজু নাই না জুনমণি দেৱী খান মই আপোনাক এটা কথা স্পষ্ট কৰি কওঁ আপুনি যিকেইটা কথা ক'লে যে এগৰাকী মহিলাক লৈ আমি আজি কথা পাতিছোঁ বা এই বিষয়টোৰ ইয়াত চৰ্চা হ'বলগীয়া হৈছে চাওক প্ৰথম কথা হ'ল যে অজয় ফুকন মোৰ কাষতে বহি আছে আজি জুবিন গাৰ্গৰ সন্দৰ্ভত কিবা কিবি কথা কৈ কেইজনমান এতিয়াও জেলত আছে মই তেওঁলোকৰ নাম নকওঁ কিন্তু জুবিনৰ ইছ্যুটোক লৈ তেওঁলোক জেলত আছে কিন্তু অজয়ো জেল খাই আহিছিলে এই যে অজয়ে ক'লে কবিতা লিখি পেলাই গৈ পেলাই জেল খাবগৈলগীয়া এজনী ছোৱালী আমাৰ মাজততো আছে এই মানুহগৰাকীয়ে যোৱা জয়ন্ত কাকতিয়ে কৈছে যোৱা 8 বছৰ ধৰি জুবিনৰ এগেইনষ্টত তেখেত লাগি আছে ঠিক আছে জুবিন গাৰ্গ তেতিয়া জীয়াই আছিল মানে আমি ক'বলগীয়া একো নাই কিন্তু এতিয়া জুবিন গাৰ্গৰ অনুপস্থিতিত এই যে কামটো যে তেখেতৰ মৃত্যুৰ পিছৰ পৰা যে প্ৰথম জুবিন গাৰ্গ তাৰপিছত গৰিমা শইকীয়াৰ গাৰ্গ তাৰপিছত তেখেতৰ ভনীয়েক তাৰপিছত গৈ শেষত দেউতাক একেবাৰে যিজন মানুহ আজি কাইলৈ চিৰদিনৰ কাৰণে আঁতৰি যাবৰ কাৰণে এক প্ৰকাৰ পৃথিৱীত অনিশ্চয়তাত জীয়াই আছে যিজন মানুহে একোৱেই নাজানে সেই মানুহজনকো ৰেহাই নিদিলে এই কথাখিনি কি আমাৰ প্ৰশাসনে দেখা নাছিলে নেকি হঠাৎ যে এই কিবা এটা হ'লেইতো গ্ৰেপ্তাৰ কৰি পেলাই চুচৰাই লৈ যায় কি এই মানুহগৰাকী কিয় নিয়া নাছিল দুটা কথা এই মানুহগৰাকী আজি শাসক পক্ষৰ লগত শাসক দলটোৰ হৈ এক প্ৰকাৰ অঘোষিত মুখপাত্ৰৰ দৰে তেওঁ কাম কৰি আছিল যিটোৰ কাৰণে হয়তো এইবিলাক কৰিলেও কৰক বুলি তেওঁক এৰি দিয়া হৈছিল নেকি তাৰমানে তেতিয়াহ'লে শাসকীয় দলটোৱে তেওঁলোকে স্পষ্টীকৰণ দিব লাগে তেওঁলোকৰ যদি হৈ পেলাই মানুহগৰাকীয়ে কাম কৰা নাই তেতিয়াহ'লে শাসকীয় দলটোৱে মই ভাবোঁ এটা স্পষ্টীকৰণ দিব লাগে যে তেওঁ আমাৰ মুখপাত্ৰ নহয় তেওঁ আমাৰ সদস্য নহয় বা তেওঁক আমি এইটো কাম কৰিবলৈ কোৱা নাই শাসকীয় দলটোৰ প্ৰতি যদি আঙুলি গৈছে সন্দেহৰ আঙুলি যদি গৈছে তেতিয়াহ'লে শাসকীয় দলটোৱে এইটো স্পষ্টীকৰণ যদি নিদিয়ে তেতিয়াহ'লে আমি বাধ্য হ'ম যে শাসকীয় দলটোৰ নিৰ্দেশনাত এই কামবোৰ হয়তো কৰিছে আপুনি দিনৰ ভাগত চাগে শুনা নাছিল পাৰ্থ গোস্বামীয়ে স্পষ্টকৈ কৈছিল আৰু পাৰ্থ গোস্বামীৰ লগতে ৰাজা যিগৰাকী জুবিনৰ দীৰ্ঘদিনৰ সহযোগী ৰাজা বৰুৱাও এটা কথা কৈছে যে বেকত কোনোবা শক্তিশালী মানুহ নাথাকিলে এই ভদ্ৰ মহিলাই এনেধৰণৰ কাম কৰি থাকিব নোৱাৰে ধাৰাবাহিক কেতিয়াও লিখিব নোৱাৰে তেওঁ টেগ কৰে কিন্তু তেনেকুৱা শাসক দলৰ মানুহবিলাককে টেগ কৰে গতিকে মই সেইকাৰণে কৈছোঁ আজি মই পাৰিম যে দুদিনত মইতো দুদিন যদি এনেকৈ অকল জয়ন্তৰ কথাই লেখক জুবিন গাৰ্গ বাদেই দিয়ক মোকতো দুদিনতে ডিঙিত ধৰি সোমাই থৈ দিম তেওঁ ইমান দিন চান্সটো কিয় পালে কোনোবা যদি পাৱাৰফুল মানুহ বেকত নাই
ডেফিনেটলি থাকিবই লাগিব আৰু এনেকুৱা ধৰণৰ যে কথা কৈ আছে এইবোৰ ক'ৰ পৰা লিক হৈছে আৰু এইবোৰ কথা কি অকল আমি দুজনে ফেচবুকত দেখি আছো নে গোটেইটো অসমক পৃথিৱীৰ চবে দেখি আছে সঠিক তদন্ত যদি হয় যে ক'ৰ পৰা লিক হৈছে এইবিলাক কথা নহয় নহয় সৰু সুৰা কথা এটা কোৱা মানুহবিলাককো জেলত ভৰাইছে সৰু সুৰা কথা কোৱা সকলোকে জেলত ভৰাইছে মজিয়াটো এইবিলাক ধৰণৰ কিছুমান কথা হাইকৰ বা এনেকুৱা আলোচনা হৈছিলে এনেকুৱা ধৰণৰ কথা কিছুমান আৰু তদন্ত চলি থাকোতে একাংশ লিক কৰিছিল অপৰাধী আৰু হত্যাকাৰীয়ে আমি শুনা মতে যে তেওঁলোকে ব্লেকমেইলো কৰিছিলে এনেকুৱা ধৰণৰ কিছুমান কথা কয় তাৰমানে এতিয়া গোটেই কথাবোৰ ক'ৰ পৰা লিক হৈছে যে অপৰাধীয়ে ক'ৰবাত নহয় ক'ৰবাত এইবিলাক কথা কৈছে আৰু সেই কথাবিলাক ক'ত কৈছে ক'ৰ পৰা লিক হৈছে এইবিলাক কথা জনাটো খুব আজি তাৰিখত প্ৰয়োজন নহ'লে যদি শিখা শৰ্মাক অপৰাধী বা কোনোবা আমাৰ আশে পাশে থকা মানুহে যদি সহায় কৰা নাই তেনেহ'লে এনেকুৱা ধৰণৰ কথা ক'বলৈ শিখা শৰ্মাই কেতিয়াও সাহস কৰিব নোৱাৰে এনেকুৱা ধৰণৰ কথা কাৰণ যিবিলাক কথা মানে অতি মানে নিন্দনীয় আচলতে এইবিলাক কথা কৈ আজি যি ধৰণৰ এক বিশৃংখল বিভ্ৰান্ত কৰিছে আজি নতুন প্ৰজন্ম উঠি অহা প্ৰজন্মই কালি জুবিন গাৰ্গৰ বিষয়ে যদি ক'ৰবাত এনেকুৱা ধৰণৰ লিখা পায় তেনেহ'লে কোন পথে যাব আপুনি নাই জুবিন সেইবোৰ লিখা পঢ়িতো বহুতে মাকক সুধিছেতো দেউতাকক সুধিছে ন এনেকুৱা আছিলে নেকি জুবিন গাৰ্গ এনেকুৱা কোনোফালে কোনো আমাৰ মগজৰ মানে আমাৰ কেপাচিটি নাইকিয়া আমাৰ মানুহবিলাকে মহাত্মা গান্ধীৰো চৰিত্ৰ হনন কৰে সেই মহাত্মা গান্ধীয়ে অহিংস আন্দোলনেৰে ভাৰতবৰ্ষক কিন্তু আজি স্বাধীন কৰি থৈ গ'ল সেই মহাত্মা গান্ধীৰ চৰিত্ৰ হনন কৰিবলৈও যায় তেওঁলোকে শংকৰদেৱৰো চৰিত্ৰ হনন কৰে কাৰণ চৰিত্ৰ হননটো আটাইতকৈ সহজ কাম ন গতিকে সেই কামটো কৰিবলৈকে যিকোনো মানে কোনো কোৱালিফিকেশ্যন নালাগেতো সেইটো কাম কৰিবলৈ গতিকে সেইটো এটা বিয়নিমেলৰ টপিক নহয় জানো গতিকে সেই কামবোৰ কৰে এতিয়া মোৰ কথা হ'ল যে এই যিটো কথা আপোনালোকে আলোচনা কৰি আছে মই সেইটোৱেই কৈছোঁ যে এই মানুহগৰাকীৰ ওপৰত অতদিন এই মানুহগৰাকী বুলি নহয় আৰু কোনোবা এজন জ্যেষ্ঠ সাংবাদিকেও লিখিছিল দেই খুব বেয়াকৈ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি এজন জ্যেষ্ঠ সাংবাদিকে প্ৰথম আৰম্ভ কৰিছিলে তেওঁ তাৰপিছত একে চাইমুলটেনিয়াছলি আৰু এনেকুৱা হ'ল তাতে আৰু কেইবাগৰাকীও মানে মানুহে কমেণ্ট দি মেলি এতিয়া প্ৰশ্ন হ'ল জুবিন গাৰ্গ আমাৰ জাতীয় সম্পদ হয়নে নহয় যেনেকৈ আমাৰ চাহপাত আমাৰ জাতীয় আমাৰ অসমৰ সম্পদ যেনেকৈ আমাৰ গড় অসমৰ সম্পদ কাজিৰঙা অসমৰ সম্পদ তেনেকৈ জুবিন গাৰ্গ আমাৰ মানৱ সম্পদ অসমৰ জাতীয় সম্পদ হয়নে নহয় ডেফিনেটলি যদি জুবিন গাৰ্গ আমাৰ জাতীয় সম্পদ হয় যিজন গায়কে 40,000 গান গাইছে তেওঁ 38টা ভাষাত গান গাইছে আৰু তেওঁ ইমান অকল গানেই গোৱা নাই তেওঁ এজন চিত্ৰ পৰিচালক তেওঁ এজন মানৱ দৰদী এজন ব্যক্তি তেওঁ বানপানীৰ সময়ত মানুহক সাহায্য কৰা এজন তেওঁ এনিমেল লাভাৰ এজন তেওঁৰ এনভাইৰনমেণ্টেলিষ্ট এজন তেওঁ গছ ৰক্ষাৰ কাৰণে আন্দোলন কৰা এজন ব্যক্তি গতিকে তেনে এজন ব্যক্তি আমাৰ মানৱ সম্পদ হয়নে নহয় গতিকে আমাৰ যদি জাতীয় সম্পদ গড়ক সুৰক্ষা দিয়াটো আমাৰ চৰকাৰৰ দায়িত্ব তেতিয়াহ'লে আমাৰ মানৱ সম্পদ জুবিন গাৰ্গক সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব হয়নে নহয় 100% জীৱিত অৱস্থাতো তেওঁক সুৰক্ষা নিদিলে গতিকে এতিয়া তেওঁৰ চৰিত্ৰ হনন কৰি আমাৰ এই মানৱ সম্পদক যি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে তাৰ ওপৰত সুমত কেছ লৈ পেলাই তাৰ ওপৰত একশ্যন লোৱাটো চৰকাৰৰ দায়িত্ব আছিলে নে নাই কিয় নকৰিলে তেওঁতো টেগ কৰি দিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰতিটো পোষ্টত টেগ কৰি দিয়া মানে মই এটা পোষ্টত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক টেগ কৰিছিলোঁ মোৰ ওপৰত জানে আপুনি দুদিনৰ ভিতৰত যিমান ডাঙৰ একশ্যন ল'লে মুখ্যমন্ত্ৰীয়ে অকল মুখ্যমন্ত্ৰীকে আজি তাৰিখলৈকে মই ভুগি আছোঁ মই মোৰ এটা পোষ্টত মোৰ এটা ইলেক্ট্ৰনিক এবাৰ মানে মিটাৰৰ কিবা এটা বিলৰ লৈ পেলাই মই এটা পোষ্ট লিখিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ক মই টেগ কৰিছিলোঁ যাতে একশ্যন হয় ডিপাৰ্টমেণ্টেল কিন্তু তেওঁ ডিপাৰ্টমেণ্টেল একশ্যনৰ ওপৰি মোৰ ওপৰত যেনেকুৱা ব্যক্তিগত আক্ৰমণ আজিৰ তাৰিখ পৰ্যন্ত যোৱাকালি পৰ্যন্ত মই শুনিছোঁ মোৰ ওপৰত কি ব্যক্তিগত আখেজৰ প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয়ৰ এনেকুৱা ধৰণৰ কমেণ্ট তেওঁৰ সাংগু পাংগুসকলে এনেকুৱা ধৰণৰ কমেণ্ট কৰিছে যে মই লিখা পোষ্টৰ কাৰণে তেওঁলোকে ব্যক্তিগত আক্ৰোশ মোৰ প্ৰতি পুহি ৰাখিছে ব্যক্তিগত তেওঁলোকে যে তেওঁক টেগ কৰি কৰি পোষ্টবোৰ দিয়ে তেওঁ কি আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ তেওঁ দেখোন একেবাৰে তেওঁৰ আটাইতকৈ প্ৰকৃত অনুৰাগী বুলি কয় অজয় হতো অনুৰাগী নহয় কিহৰ অনুৰাগী অজয় হত প্ৰকৃত অনুৰাগীটো আমাৰ মুখ্যমন্ত্ৰী মহোদয় গতিকে সেই প্ৰকৃত অনুৰাগীজনক টেগ কৰি আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি কোনোবাই পোষ্ট লিখি আছে আৰু তেওঁ এতিয়ালৈকে কোনো একশ্যন লোৱা নাই যেতিয়ালৈকে গোটেইবোৰ মানুহে আজি গৈ এজাহাৰ দাখিল কৰিব লগা অৱস্থা হ'ল এজাহাৰ দাখিলৰ পিছতহে একশ্যনত নামিলে এজাহাৰ দাখিল কৰিবলৈ আৰু তেওঁৰ পোষ্টত আকৌ কমেণ্ট কৰিবলৈও তেওঁলোকৰ কিছুমান IT চেলৰ মানুহক লগাই থৈ দিছে সেইবিলাকৰ প্ৰফাইল পিকচাৰবোৰ গৈ গৈ চাবচোন কমেণ্ট কৰাবিলাকৰ বেছিভাগৰ প্ৰফাইলত বিজেপিৰ পতাকা হা
কোন তেতিয়াহ'লে সেইবোৰ যিবিলাকে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা পোষ্টবিলাকত কমেণ্ট কৰি আছে সেইবোৰ কোন তাৰমানে জুবিন গাৰ্গৰ যিটো আৱেগ বা জুবিন গাৰ্গৰ যিটো মানে এতিয়া ঈশ্বৰ পুত্ৰ বা একেবাৰে জুবিনক যেনেকৈ মানুহে সেৱা কৰি আছে আজিৰ দিনটোত অনুপস্থিতিত সেই আৱেগটো নোহোৱা কৰিবৰ কাৰণে এনেধৰণৰ কিছু নহয় আৱেগ নহয় নিতুমণি জুবিন গাৰ্গ এক শক্তি হয় না সেই শক্তি আৱেগ নহয় না না আৱেগ মানে মই এইটো শক্তি মই যেনেকে আমি সৰ্বমংগল মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে বুলি কৈ মোৰ গাৰ নোম থিয় হৈ যায় মা দুৰ্গা মা কালীক সম্পূৰ্ণ মানে সন্মুখত আনি লৈ তেনেকৈ জুবিন গাৰ্গক স্মৰণ কৰিলে অসমবাসীৰ গাৰ নোম থিয় হৈ যায় জুবিন গাৰ্গ আমাৰ শক্তি আমি শক্তি পাওঁ আমি জুবিন গাৰ্গৰ কথা কোৱাৰ লগে লগে আমি পাহৰি যাওঁ যে ইয়াত ক'ৰবাত হিন্দু মুছলমান আছে আমি পাহৰি যাওঁ ইয়াত ক'ৰবাত অসমীয়া বঙালী আছে আমি সকলো কথা পাহৰি যাওঁ আমি এটাই কথা আমাৰ মনলৈ আহে যে জুবিন গাৰ্গ মানে এজন মানুহ এজন লিডাৰ এজন নেতা যি আমাক আগুৱাই লৈ যাব যাক যি এতিয়া কায়িকভাৱে উপস্থিত নাই যদিও তেওঁ আদৰ্শক সাৰোগত কৰি আমি ইউনাইটেড আমি একগোট হৈ থাকিম শক্তি অসম আগবাঢ়ি যাব এই শক্তিটো নোহোৱা কৰিব বিচাৰিছে আৱেগ নহয় এই শক্তিটো নোহোৱা কৰিব বিচাৰিছে কাৰণ বিভেদৰ ৰাজনীতি চলাব লাগিব ন তেওঁলোকে নহয় মই আৱেগ মানে মই জুবিন খান আপুনি ৰাইট কথাই কৈছে শক্তি কিন্তু মই আৱেগ মানে মই এইটোহে কৈছোঁ যে এজন সন্তানৰ লগত যিটো মাক দেউতাকৰ যিটো আৱেগ বা যিটো আমাৰ দুটা বস্তু থাকে ন এটা আত্মিকভাৱে আমি জড়িত হৈ থাকোঁ আনফালেদি আমি আৱেগিকভাৱে জড়িত হৈ থাকোঁ এই যে জুবিন গাৰ্গৰ লগত এই দুয়োটা সম্পৰ্ক যিটো গোটেই জাতিৰ অসমখনৰ এফালেদি আত্মিকভাৱে জুবিনক নিজৰ বুলি ভাবে সকলোৱে আনফালেদি আৱেগিকভাৱে নিজৰ ঘৰৰ সন্তানৰ নিচিনা ভাবে বা অভিভাৱক বুলি ভাবে বন্ধু বুলি ভাবে কোনোবাই প্ৰেমিক বুলি ভাবে কোনোবাই নিজৰ শিক্ষাগুৰু বুলি ভাবে আনকি কোনোবাই ভগৱানৰ শাৰীত ৰাখিছে কাৰণ দৰিদ্ৰ পীড়িত বা অভাৱগ্ৰস্ত বা দিক বিদিক হেৰুৱা জীৱনৰ মায়া মুখ হেৰুৱাই যি আত্মহত্যা কৰিবলৈ পথ বিচাৰি ফুৰা মানুহে গৈ জুবিনৰ ওচৰত হাত পাতি যেতিয়া কোনোবাই ট্ৰিটমেণ্ট কৰিবলৈ 1 লাখ টকা এটা পাইছে তাৰ কাৰণে জুবিন ভগৱান সেই আৱেগটোৰ কথা কৈছোঁ সেইটো যিকোনো মানুহে কৰিব পৰা নাছিল আটাইতকৈ ডাঙৰ কথা আপুনি যিকেইটা কথা কৈছে মই এটা কথাই কওঁ আপোনাক যে এই যে অজয় আৰু জয়ন্তয়ো কৈছিল যে চতুৰ্থ স্থান পাইছিল পৃথিৱীত আৰু মাইকেল জেকছনৰ পিছত একমাত্ৰ সংগীত শিল্পী এতিয়ালৈকে মোৰ কথাটো তাতেই যে এটাই উত্তৰ আমি দিব পাৰোঁ যে জুবিন গাৰ্গ কোন যে জুবিন গাৰ্গ সেইজনেই ব্যক্তি যিজন ব্যক্তিয়ে অসমীয়া ভাষাৰে গীত গায় হিন্দী ইংলিছ কেইটা গাইছে নো চাবলৈ গ'লে বিশ্বক গোটেই পৃথিৱীক জনাই দিছে যে এটা প্ৰান্তীয় ভাষা এটা আঞ্চলিক ভাষাৰ গীত গোৱা এজন মানুহক এটা জাতিয়ে কি পৰ্যায়ত নেতা ৰূপে মানিব পাৰে বা কি পৰ্যায়ত চেলুট দিব পাৰে যে গোটেই পৃথিৱীক দেখুৱালে ভাৰতক নহয় পৃথিৱীক দেখুৱাইছে এই 192খন দেশৰ ভিতৰত 146খন দেশে চিনি পাইছিল তাৰমানে আৰু অসমীয়া ভাষাটোক যিটো জুবিনে কৈ থাকে যে মোৰ অসমখন মোৰ ভাষাটোক লৈ গৌৰৱ কৰোঁ যে অসমীয়া ভাষাতেই গীত গাই এজন মুম্বাইত নাথাকি এইখন অসমলৈ উভতি অহা মানুহে অসমীয়া জাতিটোক কলৈ লৈ গুচি গৈছিল সেই মানুহজনৰ যিটো আৱেগ ভুল আছিল সেইটো জুবিন গাৰ্গৰ ভুল আছিল মই কওঁ জুবিন গাৰ্গ স্বাৰ্থপৰ হ'ব লাগিছিল বলিউডত তেওঁ ডাঙৰ ছিংগাৰ হৈ থাকিব পাৰিলে হয় আৰু তেওঁ হলিউডত গৈ ডাঙৰ ছিংগাৰ হ'ব পাৰিলে হয় নিজৰ জাতিটোক ভাল পোৱাটো জুবিন গাৰ্গৰ ভুল আছিল কাৰণ এই জাতিয়ে জুবিন গাৰ্গক এতিয়া চৰিত্ৰ হননহে কৰিছে এই জাতিয়ে জুবিন গাৰ্গক একো নিদিলে যাৰ কাৰণে জুবিন গাৰ্গে সকলো ত্যাগ কৰি গুচি আহিল সেই অসমীয়া জাতিয়ে জুবিন গাৰ্গক মূল্যই দিব নাজানিলে গতিকে জুবিন গাৰ্গ আজি হলিউডৰ ছিংগাৰ হৈ থাকিব পাৰিলেহেঁতেন অসমক ভাল পাই অসমলৈ ঘূৰি অহাটো নিশ্চয় জুবিন গাৰ্গৰ ভুলেই আছিল কাৰণ অসমীয়া জাতিয়ে কাকো মৰম সন্মান আৰু অসমীয়া জাতিয়ে সম্পদ ৰূপে কাকো স্বীকৃতি দিব নাজানে মানুহখিনিয়ে দিছে সাধাৰণ ৰাইজে দিছে আজি স্বতঃস্ফূৰ্তভাৱে লাখ লাখ কোটি কোটি লোক ওলাই আহিছে আৰু ৰেকৰ্ডো হৈছে তো এটা মৃত্যুৰ পিছত এজন মানুহক ইমান বৃহৎ ৰেলীৰে লৈ আনিছে মানুহ আছে গোটেইখিনি কিন্তু যে এছাম মানুহ আছে যিয়ে নেকি জুবিন গাৰ্গক মানে দবাই ৰাখিব খুজিছে কিয় এইটো লাজ নালাগে সেইজন জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ যিজন জুবিন গাৰ্গে সকলো ত্যাগ কৰি অসমৰ প্ৰেমৰ বাবে অসমলৈ ঘূৰি আহিল সেইজন জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ লাজ নালাগে কমেণ্ট দিবলৈ লাজ নালাগে কাৰণ মই আকৌ এটা কথা ইমান ধুনীয়াকৈ কৈছে নহয় ইমান ধুনীয়াকৈ কৈছে মানে পইণ্ট প্ৰতিটো ফেক্ট মানে মানুহে বুজি পোৱা উচিত এতিয়া শিক্ষা শইকীয়া এইটো শিকা কি এইজনী কথা আলোচনা কৰি কোনো অৰ্থ নাই
এই যে এইবিলাক টক শ্ব' হৈছে ইয়াৰ কোনো অৰ্থ নাই জুবিনাৰ ন্যায়ৰ ক্ষেত্ৰত মানুহে কি কৰিব পাৰে ন্যায়ৰ ক্ষেত্ৰত মানুহ কেনেকৈ আগবাঢ়ি আহিব পাৰে গৰিমা বৌহঁতে কি কৰিলে ন্যায়টো সোনকালে অতি শীঘ্ৰে হ'ব বা চৰকাৰক কেনেকৈ আমি আহ্বান জনাব লাগে ন্যায়ৰ ক্ষেত্ৰত আমাক যিখিনি বস্তু লাগে সেইখিনি কেনেকৈ আমাক দিব উকিলৰ এটা যিটো উকিলৰ এটা 5জনীয়া দল হেৰি কৰিছে তাক 10জন উকিলৰ ব্যৱস্থা কিয় নকৰিলে এনেকুৱা ধৰণৰ কথাবোৰ এখন স্পেচিয়েল কোৰ্ট কিয় এতিয়ালৈকে দিয়া নাই সেইবিলাক কথা এইবিলাক কথা আলোচনা কৰক কেনেকৈ ছিংগাপুৰৰ লগত মিউচুৱেলিভাৱে এইটো গোটেই কেছটো চাব সেইবিলাক আলোচনা কৰক এইবিলাক কথা শিখা শইকীয়াই কি লিখিছে কোনে কাৰণ জুবিনদাৰ চৰিত্ৰ হনন কোনেও কৰিব নোৱাৰে জুবিনদা আমাৰ হিয়াৰ আমঠু আমাৰ বুকুত আছে আমাৰ আবেগ জুবিনদা কোনোবাই দুদিনৰ কাৰণে কিবা লিখি পেলাই তেওঁ চৰিত্ৰ হনন কৰিব নোৱাৰে এইবিলাক মানুহ দুদিনৰ কাৰণে আহিব আৰু যাব গতিকে আমাৰ মটটো হ'ব লাগে আমাৰ যিটো মেইন মটিভটো হ'ব লাগে সেইটো হৈছে জুবিনদাৰ ন্যায় আৰু জুবিনদাৰ যিখিনি কৰ্মৰাজি সেইখিনি কেনেকৈ ভৱিষ্যতলৈ কোন মানে এটা মানে সদায় যাতে মানুহে জুবিনদাৰ নাম ল'লেই ভাল ভাল কামবোৰ আগবাঢ়ি মুখৰ আগতে পাই যায় সেইটো কথা চিন্তা কৰিব লাগে ধন্যবাদ খুব ভাল লাগিলে ভিডিঅ'টো